हेलो एवरीवन गुड मर्निंग कि खबर सकलोरे भालने आशा करूँ सकलोरे भाले आछे। नतुन एटा भिडिओ सहित पुनर स्वागतम जनालो। देखिसेने र'द इमान कारा दिसे। र'दखिनि देखि एकदम आचार बोतल केइटाले मनत परिले धुमधाम आचार बोतलखिनि र'दत उलियाइ दिसु आरो माने एनेके बनवा पा धरि आचारखिनि र'दत दिया नासिलो। भाबिसु আজি र'दটো देखि आचारखिनि र'दत दि दिउ आरो एफाले आমৰ मिठा आचार बनाइसिलो माने आरो जलफाई आचार आছিলে आरो एफाले भोट जलकिया दि गाछ टेঙা बनाइसिलो आरो নহৰু दि गाछ टेঙা बनाइसिलो। এনেকে जिमानखिनि आचार बनाइছো गोटेइবোৰ आचारखिनि र'दत दि दिसु। আজি দিনটো ভিডিওটো স্টাर्ट करू बोलो किमानखिनि पारो देखाब चेष्टा करिम। आशा करू ভিডিওটো চাই ভাল পাব। তেনেহলে बोलक स्टार्ट करू। এতিয়া 11টামান বাজিলে ধুনীয়াকৈ গাখীৰ চাহ একাপ খাই ললো আৰু খাই কৰি লৈ এতিয়া ভাতত আহিছো লাগিবলৈ। দুপৰীয়া ভাত খাজৰ কাৰণে আজি যোগাৰ কৰি লৈছো। দুপৰীয়া ভাত খাজত ইমান গৰম পৰিছে একদম সিম্পলকৈ বনাও বুলি ভাবিলো। সেইফালে বুট আছিলে বুটখিনি বইল কৰি এনেকৈ বুটৰ ভাজি অলপ বনাইছো আৰু এফালে মগু আৰু বুট তিৱা আছিলে মগু আৰু বুটৰ ভাবিছো পকৰি কেইটামান বনাই লওঁ আৰু এনেকৈ সিম্পলকৈ থালিখন বনাও বুলি ভাবিছো। বলক তেনেহলে ভিডিওটো স্টাৰ্ট কৰি লওঁ বনোৱাখিনি আৰু অকণ দেখাব চেষ্টা কৰি আপোনালোকক। আৰু এফালে পিয়াজ আৰু কেঁচা জলকীয়া দি বুটখিনি ফ্ৰাই কৰি ললো আৰু এফালে অলপ চাউল তিয়াই ৰাখিছো। চাউলখিনি কি কৰিব পাৰো চাই লওঁ। এতিয়া নকওঁ আপোনালোকক কি বনাম কিন্তু মই তিয়াই ৰাখিছো কিবা যদি বনাব পাওঁ। আৰু এফালে বুটখিনি ভজা হৈ আছে আৰু পকৰিখিনি বনাবৰ কাৰণে মই তাতে অকণমান কৰ্ণফ্লাৱাৰ দি দিছো। কৰ্ণফ্লাৱাৰ দিলে অকণমান মানে পকৰিটো কনচিষ্টেন্সিটো আহে ভাল লাগে খাবলৈ। সেইকাৰণে মই 3 চামুচমান কৰ্ণফ্লাৱাৰ দি দিলোঁ আৰু এতিয়া এইখিনি ধুনীয়াকৈ হাতেৰে মেছ কৰি ল'ম। আৰু ইয়াতে আছিলে বুট মগু আৰু আছিলে পিয়াজ দিছিলোঁ অকণমান কেঁচা মানে জলকীয়া দিছিলোঁ আৰু অকণমান আদা নহৰু আৰু ইয়াতে দিছিলোঁ নৰসিংহ পাত এনেকৈ দি পেলাই মানে পকৰিটো ৰেডি কৰিছোঁ আৰু খাবলৈ খুব বেছি ভাল লাগে মানে নৰসিংহ পাত দিলে যে। আৰু এনেকৈ এতিয়া বনাবলৈ ৰেডি কৰি লৈছোঁ আপোনালোকক দেখাই আছোঁ বলক ভিডিঅ'বোৰ। আৰু এফালে বুটখিনি ভাজি হৈ গ'ল ধুনীয়াকৈ নমাই তাতে আকৌ কেৰাহীটোতে সেই কেৰাহীটোতে দিছোঁ তেল আৰু তেল দি এই পকৰিখিনি ধুনীয়াকৈ ভাজি ল'ব ৰেডি কৰিছোঁ। আৰু এনেকৈ যে পকৰি যে বনাই খাবলৈ খুব ধুনীয়া লাগে। মই যে বেছি ভাল পাওঁ নৰসিংহ পাত এনেকৈ দি দিলে। আৰু এতিয়া এইখিনি পকৰিখিনি এটা এটাকৈ দি ধুনীয়াকৈ ভাজি ল'ম আৰু ভাজি লৈ দেখাই আছোঁ বলক। আৰু সেইফালে পকৰিখিনি হৈ গ'ল আৰু মই দাইলখিনিও তেল মাৰি ল'লোঁ। ভাবিছোঁ দাইল অকণমান টেঙাকৈ বনাওঁ আৰু বেলেগ টেঙা দিবলৈ মানে নাছিলে কাৰণে মই ভাবিছোঁ অকণমান নেমু টেঙাকৈ চেপি দিওঁ। আৰু দাইলখিনি উতলি আছিলে সেনেকুৱাতে মই নেমু এফাল চেপি ইয়াতে দি দিলোঁ। অকণমান টেঙা হ'লে ভাল লাগিব আৰু লগতে এটা বিলাহী আছিলে সেইকাৰণে সেইটোও দি দিলোঁ। অকণমান টেঙা খাবলৈ মন গৈছিলে। আৰু এইফালে মই পকৰিখিনি ধুনীয়াকৈ ভাজি ল'লোঁ দেখিছেনে এয়া। আৰু এইফালে পকৰিখিনি ভাজি হৈ গৈছে আৰু সেইফালে দাইলো উতলি আছে আৰু এটা চাইডে মই ভাতো পাতি দিছোঁ আৰু এনেকৈ দুপৰীয়া খানাটো ৰেডি কৰিছোঁ। আৰু দুপৰীয়া হৈছে ভাত খাব লাগিব সেইকাৰণে ধুনীয়াকৈ বনাই দিছোঁ। চাই থাকক কিমানখিনি পাৰোঁ আকৌ দেখাবলৈ। আৰু লগতে আছিলে কণী দুটা আছিলে। কণী দুটা ধুনীয়াকৈ এয়া মানে আমলেট কৰি ল'বলৈ মই ধুনীয়াকৈ ফেটি লৈছোঁ। আৰু এয়া দেখিছেনে কণী আমলেটটো কৰি লৈছোঁ। আৰু কণী আমলেটটো কৰি লৈ তেতিয়া থালিখন ধুনীয়াকৈ ৰেডি হৈ যাব। খাবলৈ ষ্টাৰ্ট কৰিম আৰু দেখাই আছোঁ আপোনালোকক গোটেইখিনি বনাই কৰি লৈ পেলাই। আৰু বনাই কৰি হোৱাৰ পিছত ধুনীয়াকৈ এনেকৈ ডাইনিঙত ৰেডি কৰি ল'লোঁ আৰু খাবলৈ। এইফালে আছিলে দাইল আছিলে পকৰা আছিলে কণী আমলেট আছিলে আৰু এইফালে বুট ভাজি এনেকৈ দুপৰীয়া থালিখন আজি ৰেডি কৰি ল'লোঁ। খাই কৰি লৈ লগ পাই আছোঁ। আৰু এতিয়া মানে 3টামান বাজিলে একদম ধুনীয়া ৰ'দ দি আছিলে লগত বতাহ ধুমুহা আহি গ'ল আৰু আচাৰ বটলবোৰ ধুমধাম মানে সামৰিলোঁ। বতাহ ধুমুহা বৰষুণ এনেকুৱা আহি গ'ল মানে একদম বতৰ মানে ৰ'দ দি আছিলে লগত বতাহ ধুমুহা আহি গৈছে। আৰু এয়া দেখিছেনে কিমান ডাঙৰ বৰষুণ পৰিছে মানে বতাহ ধুমুহা একদম পূৰা এনেকুৱা। আৰু বতৰটো এতিয়া লগত বেয়া কৰি দিলে আৰু অকণমান সেইকাৰণে ঠাণ্ডা পেলাইছে বতৰটো ভালো লাগিছে। বৰষুণ তাক পৰা মানে ইমান টেংটেঙীয়া ৰ'দ দিছিলে। আৰু বতৰটো ঠাণ্ডা পৰা দেখি ভাবিছোঁ কঁঠাল এটা আছিলে আজি কঁঠালটো কাটি দিওঁ। বহুত দিন হৈ গ'ল কঁঠালটো থৈ দিয়া। বতৰটো ঠাণ্ডা পোৱাৰ কাৰণে কঁঠালটো কাটিবলৈ ভাল হ'ল আৰু কঁঠালটো অলপ বেছিয়ে পকিছিলে আৰু থৈ দিছিলোঁ মানে ইমান গৰম হৈ আছিলে কাৰণে খাবলৈ অসুবিধা লাগে গৰমত। আৰু এতিয়া কঁঠালটো মানে কাটিবৰ কাৰণে ধুনীয়াকৈ মিঠাতেল সানি লৈছোঁ। আঠা লাগে যে বহুত সেইকাৰণে কটাৰী হাতত মিঠাতেল সানি লৈছোঁ
আৰু এনেকৈ পথলীয়াকৈ কাটিম বুলি ভাবিছিলোঁ, মানুহজনে কাটিবলৈ মানা কৰিলে, তেনেকৈ বোলে কঁঠাল কাটিব নাপায় পথলীয়াকৈ। আৰু এনেকৈ দীঘলীয়াকৈ ধুনীয়াকৈ ফালি দিছোঁ কঁঠালটো। আৰু কঁঠাল খাই আপোনালোকে ভাল পায়নে পকা কঁঠাল? কিন্তু মই কঁঠাল খাবলৈ ইমান ভাল নাপাওঁ। মানে কি হয়, পকা কঁঠাল খালে মানে ডিঙিটোৰ পৰা ইফালেও নাযায় সিফালেও নাযায়, ডিঙিটোৰ মাজতে ধৰি ৰাখে, গিলিব নোৱাৰা হৈ যাওঁ মানে। পকা কঁঠাল খালে লাগি ধৰে ডিঙিত, সেইকাৰণে ভয় লাগে খাবলৈ। আৰু কঁঠালটো মানে ধুনীয়াকৈ পকিলে যে মানে কাটি ৰাখিছোঁ, অলপ পিঠা চিঠা বনাই খাম আৰু কঁঠালখিনি। আৰু এয়া ইমান ধুনীয়া গোন্ধাইছে কঁঠালটো, গোন্ধটো বহুত বেছি ভাল লাগে। আৰু দিলটো ধুনীয়াকৈ কাটি দিছোঁ আৰু কঁঠালখিনি ফালি কৰি লওঁ, থালি এখনত উলিয়াই লওঁ, আপোনালোকক দেখাই আছোঁ দেই ভিডিঅ'টো। আৰু কঁঠালটো উলিয়াই গৈ হাত পাত ধুই পেলাই থাপনাত চাকি লগাব লাগিব যেতিয়া সন্ধিয়া হ'বলৈ হৈছে। আজিলৈ ভিডিঅ'টো ইমানতে সামৰোঁ। কঁঠাল ধুনীয়াকৈ এক থালি উলিয়াই ল'লোঁ আৰু কোনে কোনে খাই খাবলৈ দিওঁ। অন্য এটা ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম। আজিলৈ বাই বাই।